নমস্কাৰ মই পংকজ ৰবি সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ ইতিমধ্যে আমি ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড চেপ্টাৰটোৰ ওপৰত ডিছকাছ কৰি আছো আৰু আজি আমাৰ টপিকটো হৈছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি অন ইকুইটৰিয়েল লাইন অফ ইলেক্ট্ৰিক ডাইপল ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিছিলোঁ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি অন এক্সিয়েল লাইন অফ ইলেক্ট্ৰিক ডাইপল সো যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই কাইণ্ডলি সেই ভিডিঅ'টো চাই ল'বা কাৰণ আগৰ ভিডিঅ'টো আৰু এই ভিডিঅ'টো টপিক গিটা আমাৰ এক্সাম পাৰপাছ বহুত দৰকাৰী হয় সো এই ভিডিঅ'টো ডেসক্ৰিপচনত মই আগৰ ভিডিঅ'টো লিংকটো দি থোৱা আছে যিসকলে চোৱা নাই চাই ল'বা সো তাক মই একবাৰ ৰিমাইন্ড কৰি দিছো আগতে কি আছিল এক্সিয়েল লাইন বুলি যেটা আমি কনসিডাৰ কৰিছিলো কি আছিল প্ৰথম ডাইপল কি আছিল -q and +q which are separated by distance of twice a ওকে তাৰপৰ আমি এক্সিয়েল লাইন বুলি কৈছিল টুৱাৰ্ডছ দিস ডাইৰেকচন অক্ষৰেখাত সো আমি এটা পইণ্ট কনসিডাৰ কৰিছিলো p যত নেকি আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ক্যালকুলেট কৰিছিলো এট পইণ্ট p ডি টু দা চাৰ্জ -q and চাৰ্জ +q ঠিক তেনেদৰে আজিও আমি কি কৰিম আজি আমাৰ টপিকটো কি আছে ইকুইটৰিয়েল লাইন দ্যাট মিন্স এই ডাইপলডালৰ যোনটো সেন্টাৰ আছে তাৰ পাৰপেন্ডিকুলাৰ ডাইৰেকচনত এটা পইণ্ট কনসিডাৰ কৰিম সাপোজ দিস ওয়ান হে পইণ্টত আমি কি কৈছো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ক্যালকুলেট কৰিম ডি টু চাৰ্জ -q and +q ঠিক আছে যোৱাবাৰ আমি কি কৈছিলো টুৱাৰ্ডছ দিস ডাইৰেকচন এটা পইণ্ট কনসিডাৰ কৰিছো তাত আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কৈছো এই বুলি কি কৰিম তাৰ পাৰপেন্ডিকুলাৰ ডাইৰেকচনত আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াব লাগে ক্লিয়াৰ সো আজি ভিডিঅটো আমি স্টাৰ্ট কৰো So we are considering two charges -q and +q which are separated by certain distance twice of a আৰু এই আমি এই distance to -q লৈকে কি লৈছিলো a এই distance to কি লৈছিলো +q লৈকে a আৰু এটা বস্তু অলৰেডি ডেফিনিশন পাইছিলো ডাইপল মোমেন্ট কি আছিল p = q into twice of a হল যাৰ কি ডাইৰেকচন আছিল ডাইপল মোমেন্টৰ ডাইৰেকচন ইজ what from -q to +q মনত ৰাখিবা লাগিব আমাক ঠিক আছে সো এতিয়া আমি কি কৰিম সোৱা আমি কি কৰিলো কনসিডাৰ টু চাৰ্জেছ -q and +q which are separated by distance of twice of a আমি এটা পইণ্ট কনসিডাৰ কৰিম that is suppose this one at point p clear so কি কৈছো আমি এতিয়া এটা পইণ্ট কনসিডাৰ কৰিছো at point p from the midpoint of the dipole that is o at a distance of what r r distance ot ami eta p point consider koiso jot niki ami eta ki koim electric field intensity calculate koim due to the charge -q and due to the charge +q clear etia jeta electric field intensity ami already ami eta bostu koi jaun tumalok jeta -q consider koru thik ase minus charge or khetor hoda ki hoy inward direction hoy amar ki hoy inward direct towards the charge and +q charge ot ki asile away from the charge ei representation ami already পঢ়ি আইছো ক্লিয়াৰ হেতু ক্ষেত্ৰত যদি আমি ইয়াত কনসিডাৰ কৰো যেতিয়া ইয়াৰ পৰা যেতিয়া -q চাৰ্জ টু p পইণ্টত থকা চাৰ্জটোৰ লগত ফোৰ্স এক কৰি ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰিব তেতিয়া তাৰ ডাইৰেকচনটো কি হ'ব টুৱাৰ্ডছ দা চাৰ্জ আৰু ইয়াৰটো কি হ'ব away from the charge ক্লিয়াৰ কনফিউজন নাই সকে ঠিক আছে মই সাপোজ এটো ডাইৰেকচনটো কি কৈছো সাপোজ এটো q পইণ্ট দিছো আৰু এটো কি দিছো s ক্লিয়াৰ সো আমাৰ হৈ গৈছে ইতিমধ্যে ক্লিয়াৰ সো আৰু এটা বস্তু কৈ যাও যদি আমাৰ এই ডিসটেন্সটো r হয় এটো ডিসটেন্স a হয় একৰ্ডিং টু পাইথাগোৰাছ থিওৰেম এই সাইডৰ ডিসটেন্সটো কি হ'ব বা এটো সাইডৰ ডিসটেন্স কি হ'ব সিম্পলি কি আছিল x যদি হয় এটো x² = কি পাইছিলো r² + a² or আমি কি লিখিব পাৰো x = কি √r² + a² so that means this direction is what or this distance is what this one কি এনেকে লিখিব পাৰিম ক্লিয়াৰ এতিয়া আমি কি কৰিছো আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু চাৰ্জ -q কনসিডাৰ কৰো তাৰপিছত +q আমি কনসিডাৰ কৰিম ক্লিয়াৰ সো আউটা কথা কওঁ -q হক বা +q হক ম্যাগনিটিউড ললে হে চাৰ্জ গিটাৰ ভ্যালুটো সদায় কি হয় পজিটিভ ক্লিয়াৰ এতিয়া আমি যদি লিখো দিস ওয়ান the magnitude of electric field at point p due to the charge -q which is at a is given by আমি যদি কনসিডার করি কি হবে e - q is equal to কি হবে 1/4 pi epsilon naught q by distance between them is what r² + a² তাৰ আকৌ কি হয় স্কয়াৰ ঠিক আছে সো আমি এনেকে লিখিব পাৰো ap² বুলি লিখি দিছো এবাৰ কি হ'ব 1/4 pi epsilon naught q by কি r² + a² স্কয়াৰ আন্ডাৰ ৰুটটো কি আছিল স্কয়াৰ কৰিলে আন্ডাৰ ৰুটটো আঁতৰি যাব সো দিস ইজ along কি হৈছে
PA. So along কি হৈছে PA. Clear? Now এতিয়া মন কৰিবা দেই এতিয়া কি কৈছো now the electric field E minus Q has two rectangular components. Okay, দুটা rectangular components. One is what? E minus Q cos of theta, which is along this one. কি কৈছো E minus Q cos of theta, which is along, suppose এটো আমি কি লৈছো এটো কি লম আমি R লম ঠিক আছে which is along কি কৈছো PR. And other is what? Another one that is এটো মই E point লৈছো E minus Q sin of theta আমি কনসিডার কৰিছো clear. So আমি কি কলো E minus Q has two rectangular components. One is what? E minus Q cos theta, which is along PR, and other is what? E minus Q sin theta, which is along PE. Clear? এতিয়া আমি কি কওঁ এতিয়া যোনটো প্লাস Q চাৰ্জ আছে তাৰ কাৰণে আমি ক্যালকুলেট কৰিম ঠিক আছে সো প্লাস Q কাৰণে যদি আমি কনসিডাৰ কৰো তেতিয়া কি হ'ব E plus Q, that is the magnitude of electric field at point P due to the charge plus Q, which is at B, is given by কি হ'ব E plus Q is equal to 1 by 4 pi epsilon naught Q by a distance to কি BP square or 1 by 4 pi epsilon naught equation 1 লৈ লৈছো Q এ হ'ব magnitude ললে ইয়াটো কি হ'ব clear no distance between আকৌ এটো distance কি আছে same কি লিখিব পাৰিম R square plus A square, which is along কি পাইছো আমি BP. Suppose this is equation 2. Okay, again this this E plus Q charge has two rectangular components. One is what? E plus Q cos theta, which is along this direction. E plus Q cos theta 2 কোনফালে হ'ব along PR. And next one, that is what? E plus Q sin of theta, which is along কি কৈছো PF. Clear? আকৌ কৈছো repeat. E plus Q has two rectangular components. One is what? E plus Q cos of theta, which is along PR, and other is what? E plus Q sin theta, which is towards the direction of PF. Clear? এতিয়া চোৱা this E minus Q sin of theta and E plus Q sin of theta are in what? Opposite direction. That's why কি হ'ব this electric field component and this electric field component are cancels out. মানে কি থাকিব তেতিয়ালে at point P sin theta component or যেটো electric field intensity যেটো sin theta component আছে হেটা ইফেক্ট কি হ'ব cancel out হৈ গুচি যাব সো অকল কি থাকিম দুইটা চাৰ্জৰ কাৰণে মাইনাস Q চাৰ্জৰ কাৰণে আমি কি পাই থৈছো E minus Q cos of theta আৰু প্লাস Q কাৰণে কি পাই থৈছো E plus Q cos of theta হে গিটাৰহে অকল P পইণ্টত কন্ট্ৰিবিউশনটো থাকিব সো দুইটাৰ ডাইৰেকশনটো কি হৈছে along towards কি এটা আমি জয়েন কৰি দিছো আইনি সো কি হৈছে along কি হৈছে PR ঠিক আছে সো এতিয়া কি কলো যেটো তুমি টোটাল পালো টোটাল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি যদি আমি কবলৈ যাও যেটো সাপোজ আমি কি কৈছো E total বা E equatorial আমি কি কৈছো E equatorial is nothing but equal to কি পাইছো simply দুইটা কম্পোনেন্টৰ কি এই দুটা কম্পোনেন্টৰ সাম that is কি হৈছে E minus Q cos of theta আৰু কি plus E plus Q cos of theta হে অকল আমি ইফেক্ট পাইছো বাকি কিটা কম্পোনেন্টৰ ইফেক্টটো ক্যান্সেল আউট হৈ গুচি গৈছে ঠিক আছে এতিয়া সোৱা আমি অলৰেডি কৈছো তোমালোকক যে এতিয়া ম্যাগনিটিউড অফ E minus Q লও বা E plus Q লও দুইটা ভ্যালু কিটা কি আছে সেম নহয় নে 1 by 4 pi epsilon 1 by 4 pi epsilon Q by কি r square দুইটা সেম সো দুইটা জায়গাত আমি কি কম যিকোনো এটা লিখিলে হয় minus Q লিখা হয় plus Q লিখা ঠিক আছে সো এই ক্ষেত্ৰত যদি আমি চাও আমি লিখিব পাৰিম নে twice of E minus Q cos of theta বুলি পাৰিম ঠিক আছে সো 2 থাকক E minus Q ভ্যালুটো কি পুট কৰি দিয়া 1 by 4 pi epsilon naught Q by কি r square plus a square into cos of theta. Clear? It is from the triangle ami ako saw from the triangle this eto suppose moi doisu theta eto theta so eto jodi theta hoy eto angle to ki jabo theta eto angle ki jabo eto karone eto theta okay so it is ami ki koisu from the triangle PBO tar por jodi ami
cos of theta component to উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব cos theta is equal to কি ডেফিনিশ্যন আছিলে base by hypotenuse base is কি OB hypotenuse ডাল কি PB so ইয়াৰ ডিসটেন্সটো জানো এটো আৰু ইয়াৰ ডিসটেন্সটো কি A so তাৰ পৰা যদি চাওঁ from the triangle PBO cos of theta is equal to কি লিখিব পাৰো OB by PB that means OB value to কি A আৰু ইয়াৰ value to কি R square plus A square এতিয়া A value to আমি কি কৰো ইয়াত পুট কৰি দিও কি হ'ব সোৱা so কি হ'ব E equatorial is equal to twice into 1 by 4 pi epsilon naught step by step সাবা পৰীক্ষা কাৰণে বহুত দৰকাৰী হয় কিবা ডাউট থাকিব কমেন্ট সেকশনত জনাবা যদি বুজি পাইছা নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰিবা ওকে সো সোৱা এটা কি হৈছে সো আমি কি কলো ভ্যালুটো cos theta ভ্যালুটো আমি ইয়াত পুট কৰি দিছো নেক্সট আমি কি কৰিছো 1 by 4 pi epsilon naught তেনেকৈ থাকক q তেনেকৈ থাকক টুৱাইস এটো একেলগে লিখি লৈছো ইয়াত এই কম্পোনেন্টটো কি লিখিব পাৰো হাফ লিখিব পাৰো নে পাৱাৰ হাফ বুলি so that means কি r square plus a square ইয়াত আছে 1 plus কি হাফ 1 plus half কি হয় 3/2 1 by 4 pi epsilon naught এতিয়া সোৱা এটোটো আমাৰ হৈ আছে r square plus a square কি হ'ব 3/2 এতিয়া q into twice that is কি q into twice already আমি কৈ গৈছিলো সোৱা that is কি হয় dipole moment কি হয় p so তাৰ জায়গাত আমি কি লিখিব পাৰিম p so final expression become কি হ'ব E equatorial is equal to কি p by 4 pi epsilon naught r square plus a square 3/2 clear which is along কি কৈছে কোন ফালে পাইছিলো দুইটা কন্ট্রিবিউশন কোন ফালে along pr so along pr clear ঠিক আছে এতিয়া কি কৰছ আমি এটা কি কৰ জুনডাল ডাইপল কনসিডাৰ কৰিছিলো if the dipole is very short as compared to the distance r that means কি কৈছে r square to যদি twice it কো বহুত ডাঙৰ হয় r square is যদি twice it কো বহুত ডাঙৰ বা r to বহুত যদি ডাঙৰ হয় কি হ'ব তেতিয়া if r is very greater than twice of a ঠিক আছে if যদি r is very greater than twice of a হয় তেতিয়া কি কনসিডাৰ কৰিম আমি সোৱা যোনটো a square term টো আছিল this a square term কি হ'ব then this a square term can be neglected ঠিক আছে মানে a square term টো আৰু হৈ যাব গতিকে ইয়াৰ কম্পেয়াৰটো কি হ'ব নেগলেক্ট কৰিব ঠিক আছে নেগলেক্ট কৰিলে ফাইনাল এক্সপ্ৰেশনটো কি থাকিব simply E equatorial is equal to কি p by 4 pi epsilon naught অকল r square থাকিব পাৱাৰ কি 3/2 2 to কাট খাই যাব so final expression become কি p by 4 pi epsilon naught r cube ঠিক আছে so E equatorial is equal to কি p by 1 by 4 pi epsilon into r cube so this is the total electric field intensity at point p due to the charge minus q and plus q clear এতিয়া so আমি কি কৈছো এই ফাইনাল যোনটো এক্সপ্ৰেশন পালো এটো আমি এটো p constant 4 pi epsilon constant আমি এনেকেও লিখিব পাৰো proportional to 1 by r cube এতিয়া so আমি যেতে axial line পঢ়িছিলো যেতে আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি অন দা axial line তাৰ যোনটো ফাইনাল এক্সপ্ৰেশনটো কি পাইছিলো so এতিয়া কি পাইছিলো E is equal to twice p by 4 pi epsilon naught into r cube এতিয়া কি পালো কম্পেয়াৰ কৰা p by 4 pi epsilon r cube কি ডিফারেন্স only there is a factor of what 2 হয়নে আমি কি পাইছো only there is a factor of কি 2 that means কি লিখিব পাৰো therefore E axial is equal to twice of E equatorial লিখিব পাৰিম নে দুটা ডেফিনিশন হ'ব মই ইটো এক্সপ্ৰেশন লিখি দিয়া নাই আৰু লিখি দিম নেকি E axial টো E axial টো কি হ'ব E axial is twice p by 4 pi epsilon naught r cube ঠিক আছে এটো twice p by 4 pi epsilon ঠিক আছে so that means কি কৈছে hence the electric field of a short dipole at a distance r along its axis is twice the along given কি কৈছে axial line along its axis is twice the what electric field at the same distance along what equatorial line মানে ডাবল হ'ব E axial is double that of E equatorial so আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো so যিসকলে ভিডিওটো প্ৰথমবাৰ ভালদৰে চাই গৈছে বুজি পাইছে বুলি আশা কৰিছো
আৰু একবাৰ তোমালোকে ৰিভিজন কৰি চাবা তেতিয়ালৈকে কোনো ধৰণৰ ডাউট নহয় বুলি ভাবিছোঁ ডায়েগ্ৰামটো যদি আগতে মই আঁকি দিলে কনফিউজন হ'ব সেইকাৰণে মই ষ্টেপ বাই ষ্টেপ কৰি গৈছোঁ চ' যিসকলে প্ৰথম পৰা চাই গৈছে ডায়েগ্ৰামটো ৰখাটো প্ৰব্লেম নহয় আৰু তোমালোকে এইবোৰ ই কষ্ট ডাই চেন থিটাবোৰ সেই টাৰ্মবোৰ যোনবোৰ কৈছোঁ লাইনত লিখি গ'লেও হ'ব মই ইয়াত ডায়েগ্ৰামতে দেখাই দিছোঁ চ' এই দুটা টপিক ই এক্সিয়েল আৰু ই ইকুৱেটৰিয়েল দিজ আৰ অল্টাৰনেট টপিকছ আইদাৰ দিছ অৰ দিছ পৰীক্ষাত আহি থাকে চ' কাইণ্ডলি ভিডিঅ'কেইটা দুইটা ভিডিঅ' ভালকৈ চাবা ইয়াৰ আগত ইলেক্ট্ৰিক ডাইপল মোমেণ্টৰ ডেফিনেশ্যন সেই ভিডিঅ'টো চাব পাৰা এই টপিকটোৰ ওপৰত এটা কুৱেশ্যন এক্সামত পাক্কা আহে গতিকে তোমালোকে মাইণ্ড কৰিবা কিবা ডাউট থাকিবা কমেণ্ট ছেকশ্যনত জনাবা মই যিমান পাৰোঁ তোমালোকক চেষ্টা কৰিম আকৌ সহায় কৰিবলৈ চ' আজিৰ ভিডিঅ'টো ইয়াকে কৈ সামৰণি মাৰিছোঁ লাষ্টত জনাব বিচাৰিছোঁ যে কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'বোৰ আমাৰ সকলো ষ্টুডেণ্টৰ হাতত পৰেগৈ চ' ইউনিক চায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ